লামডিংবাসী ৰাইজে এবাৰ হ'লেও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা দেখাৰ হেঁপাহ লামডিংবাসী ৰাইজ তথা বিজেপিৰ কৰ্মীসকলৰ। উন্নয়নৰ বাৰ্তাৰে আকৌ দ্বিতীয়বাৰৰ বাবে পণ্যভূমিলৈ অসমৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগমন। আজি তেখেতে সম্বোধন কৰিবলগীয়া জনসভাস্থলীলৈ যাবলগীয়া বাহনসমূহৰ সাজু হোৱা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অসমৰ মৰাণ, গুৱাহাটীৰ কেইবাটাও ঠাইৰ অনুষ্ঠান জনসভাত অংশগ্ৰহণ কৰাৰ বাবে তৎপৰ হৈ পৰিছে লামডিং সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল। প্ৰধানমন্ত্ৰী দ্বিতীয়বাৰৰ বাবে জনসভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে হোজাই জিলাৰ লামডিং সমষ্টিৰ পৰা দলীয় কাৰ্যকৰ্তাসকলক নিয়াৰ বাবে বহুতো বাছ একেলগে সাজু হৈ থকা পৰিলক্ষিত হৈছে। বহু যান বাহন। লামডিং বিজেপি সকলো কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। সকলোৱে বাছত বহি থকা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। হ্যাঁ, আজকে আমাদের ভারতবর্ষের প্রধানমন্ত্রী নরেন্দ্র মোদীজি গুয়াহাটি আসছেন। আমাদের সংগঠনের যেরকম আমাদের বুথ সভাপতি এবং বুথ শক্তি কেন্দ্রের সঙ্গে মত বিনিময় করবেন, তার জন্য আমরা খুবই আনন্দিত। হ্যাঁ, আমাদের লামডিং মন্ডলের অন্তর্গত 96টা বুথ আছে। আমাদের 96টা বুথেরই সকল কার্যকর্তারা এই মোদীজির এই অনুষ্ঠানে অংশগ্রহণ করার জন্য যাচ্ছে, তাতে আমরা খুবই আনন্দিত।